মৰিগাঁৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ দল খান্দি উলিয়াব বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ চৰকাৰী শ্মশানত উপস্থিত ফৰেনচিক বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা অপহৃত হৈছিল বিশ্বজিৎ হাজৰিকা অপহৰণৰ কিছুদিন পিছতে নেলিত উদ্ধাৰ হৈছিল বিশ্বজিতৰ মৃতদেহ পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীয়ে পুতিত হৈছিল মৃতদেহ আমি আকৌ এবাৰ জনাইছো আপোনালোকক মৰিগাঁৱত উপস্থিত হৈছে মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ দল খান্দি উলিয়াব তেওঁলোকে বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ চৰকাৰী শ্মশানত উপস্থিত হৈছে ফৰেনচিক বিশেষজ্ঞ দল গুৱাহাটীৰ পৰা অপহৃত হৈছিল বিশ্বজিৎ হাজৰিকা অপহৰণৰ কিছুদিন পিছতে নেলিত উদ্ধাৰ হৈছিল বিশ্বজিতৰ মৃতদেহ পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীয়ে পুতিত হৈছিল মৃতদেহটো আৰু এতিয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে গুৱাহাটীৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ দল গৈ তাত উপস্থিত হৈছে লগত আছে ফৰেনচিকৰ দল আৰু তেওঁলোকে মৃতদেহ খান্দি উলিয়াবলৈ সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু মৃতদেহ খান্দি উলিওৱাৰ পাছত যাৱতীয় যিখিনি পৰীক্ষা নিৰীক্ষা আছে সেইখিনি কৰা হ'ব টিভিৰ পৰ্দাত আমি দৃশ্যবোৰ আপোনালোকক দেখুৱাই আছো ভাষ্য শুনাইছো মানে অপহৃত হৈছিল তো যোৱা বছৰৰ অক্টোবৰ মাহত পিছত সেই যুৱকজনৰ ডেড বডিটো পোৱা গৈছিল আমাৰ নেলি আউটপোষ্ট এৰিয়া কিলিং নদীৰ এটা খুঁটিত পোৱা গৈছিল পিছত সেই সময়ত আমি কেছ ৰেজিষ্টাৰ কৰিছিলোঁ কৰি পেলাই তদন্ত অব্যাহত ৰখা হৈছিল কিন্তু আইডেণ্টিফাই হোৱা নাছিলে 72 ঘণ্টা মৰ্গত ৰখাৰ পাছত আমি নিয়ম মতে সেইটো ইয়াতে ক্ৰিমেশ্যন কৰা হৈছিল ইয়াতে পুতি থোৱা হৈছিল ডেড বডিটো আৰু পিছত এইটো একচুৱেলি ঘটনাটো ৰুজু হৈছিল দিছপুৰ থানাত আৰু দিছপুৰ থানাত গোচৰটো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ পাছত যিকেইজন একিউজ আছিলে অভিযুক্ত আছিলে তেখেতসকলক এৰেষ্ট কৰা হ'ল আৰু এই অভিযুক্তকেইজনে গোটেইখিনি দেখুৱাই দিছিলে কেনেকৈ হত্যা কৰি ল'ৰাজনক পইচাৰ বিনিময়ত হত্যা কৰিছিলে আৰু মানে ডেড বডিটো তাত পেলাই দিছিলে কিলিং নদীৰ খুঁটিটোত তাৰপিছত আমি ইয়াতে আমাৰ যিহেতু সেই সময়ত আইডেণ্টিফাইড হিচাপে ডেড বডিটো উদ্ধাৰ হৈছিলে আমি 72 ঘণ্টা চিনাক্তকৰণৰ কাৰণে ৰখাৰ পাছত আমি এই শ্মশানতে পুতি ৰখা হৈছিলে আৰু আজি সেই গোচৰৰ সংক্ৰান্তত গুৱাহাটী আৰক্ষীৰ এটা দল আহি ডেড বডিটো ডিচিণ্টাৰ কৰে আৰক্ষী ভাষ্য আপোনালোকে শুনিলে আৰু কি পদক্ষেপ লোৱা হৈছে তেওঁলোকে সদৰি কৰিছে আমাৰ সতীৰ্থ সাংবাদিক পৱনজ্যোতি ডেকা আছে আমাৰ সৈতে পৱনজ্যোতি অধিক তথ্য বিচাৰিছো আৰক্ষীৰ ভাষ্য ইতিমধ্যে আমি শুনিলো নিশ্চয়কৈ প্ৰাঞ্জল আচলতে বন্ধুৱে আচলতে টকাৰ বাবে হত্যা কৰি নেলিত আচলতে নৈত উটুৱাই দিছিল মৃতদেহ তাৰপিছতে এই যি মৃতদেহ মৰিগাঁও অসামৰিক মৃতদেহ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত আচলতে এই যি হত্যাকাণ্ডৰ লগত 6জনক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু সেই কম খেলি আচলতে আজি যি মৃতদেহ পুতি থোৱা হৈছিল চৰকাৰী শ্মশানত সেই শ্মশানৰ পৰা ফৰেনচিকৰ দল আৰু দিছপুৰ আৰক্ষী আৰু মৰিগাঁও আৰক্ষী অধীক্ষকৰ সহযোগত এটা বৃহৎ দলে আচলতে খনন কাৰ্য কৰে আৰু যি পুতি থোৱা অৱস্থাত যি বিশ্বজিৎ হাজৰিকাৰ মৃতদেহটো খান্দি উলিয়াই কিছু মুহূৰ্ত পূৰ্বে আচলতে গুৱাহাটীলৈ বুলি এই যি মৃতদেহ অৱশিষ্টসমূহ লৈ যায় ইয়াৰ পৰা ৰাওনা হয় দিছপুৰ আৰক্ষী প্ৰাঞ্জল ধন্যবাদ জনাইছো পৱনজ্যোতি ডেকা ইতিমধ্যেই দিছপুৰ আৰক্ষী পুনৰ তাৰ পৰা ৰাওনা হৈছে গুৱাহাটী অভিমুখে আৰু ফৰেনচিকৰ দলটোৱে যিখিনি নমুনা সংগ্ৰহ কৰিছে সেই নমুনা সংগ্ৰহ কৰি পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিব তাৰ পাছত ইয়াৰ সত্যাসত্য এই সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য হয়তো উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব ক্ৰাইম ব্ৰাঞ্চে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া ভাষণৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীক আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে বিদেশৰ ভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰাৰ চলেৰে দেশক অপমান কৰাৰ বাহিৰে ৰাহুল গান্ধীৰ ভাষণত আন একো নাছিল ইয়াৰ বিদেশৰ ভূমিত ভাৰতীয় হৈ ভাৰতক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন পুলৱামা আক্ৰমণত নিহত হোৱা ভাৰতৰ 40গৰাকী শ্বহীদ জোৱানক অপমান কৰিবলৈ ৰাহুল গান্ধীয়ে অধিকাৰ ক'ত পালে এফালে ভাৰতত সংখ্যালঘু লোকসকল সুৰক্ষিত নহয় বুলিও ভাষণত কৈছিল ৰাহুলে ইয়াৰ পিছতে ৰাহুলৰ বক্তব্যক লৈ হৈচৈ লাগে দেশত ৰাহুলক প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ টুইটাৰত প্ৰকাশ কৰিলে 2014 চনৰে পৰা দেশত সাম্প্ৰদায়িক সংঘৰ্ষ পূৰ্বতকৈ হ্ৰাস পাইছে প্ৰকাশ কৰিলে সংখ্যালঘু পৰিয়ালৰ সমৃদ্ধিৰ তথ্য
বহু সংখ্যালঘু নেতাই মোদী চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই কেৱল এয়াই নহয় ৰাহুল গান্ধীৰ ভাষণৰ এটা বিষয় বিশ্লেষণ কৰি প্ৰশ্নৰে থকা সৰকা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালিৰ বালাপাৰাত কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন ছ'চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমত চৰ্চিত চিপাঝাৰৰ কৰিশ্মা নাথৰ এই নাম আৰু সকলোৱে উপভোগ কৰি উৎফুল্লিত হৈ পৰে বালাপাৰা বামুণকুচি শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ নামঘৰৰ ৰাজহুৱা নামত অংশগ্ৰহণ কৰে জনপ্ৰিয় নাগাৰা শিল্পী কৰিশ্মা নাথে শিকাৰু হিচাপে নাম প্ৰদৰ্শন কৰি অনাগত দিনত আগবাঢ়ি যোৱাৰ মন শিল্পীগৰাকীৰ বিতৰ্কৰ পৰা আঁতৰি জ্যেষ্ঠজনৰ দিহা পৰামৰ্শলৈ আগবাঢ়ি যোৱাৰ সংকল্প কৰিশ্মাৰ আৰু এনেদৰেই ধুনীয়া হাঁহিটো মুখত লৈ নাম পৰিৱেশন কৰি বালাপাৰাবাসীক আপ্লুত কৰে কৰিশ্মাই প্ৰথমতে সমূহ নামধৰ্মী ৰাইজক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ অনুষ্ঠানত যিসকল মহান উদ্যোক্তাই আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলে বহুত বেছি ভাল লাগিছে কাৰণ ইমান ধুনীয়াখন আমি সমাজ আজি লগ পাইছোঁ ইমান ধুনীয়াকৈ সকলোৱে একান্ত মনে নামটি শুনিছে বহুত বেছি ভাল লাগিছে সদৌ অসম নাগাৰা নাম সন্থাই ইতিমধ্যে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভৱিষ্যতে কেনেধৰণে আগবঢ়া যাব সেইবিলাকক মানুহে গুৰুত্ব দিব হাত দিছে অসমবাসী ৰাইজে বহুখিনি মানুহে ফোন কৰি কৈছে যে তোমাৰ লগত আমি আছোঁ তুমি এইবিলাক চিন্তা নকৰিবা যে তুমি সদায় আগুৱাই যোৱা তুমি ভাল কাম কৰি যোৱা কাৰো বিৰুদ্ধে তুমি মাতো নামাতিবা কাকো বেয়া কমেণ্টো নকৰিবা যদি কোনোবাই কিবা কয় তুমি মনে মনে শুনি আহিবা কাকো প্ৰত্যুত্তৰ নিদিবা বুলি যিটো পৰম্পৰাগত নাগাৰা নাম চলি আহিছে সেইটোত কিবা জটি পেলোৱা হৈছে নেকি বা কিবা ব্যতিক্ৰম কৰা হৈছে নেকি এতিয়া মানে মোক কৈছে যে এইটো নাগাৰা নাম বিকৃত কৰা বুলি কৈছে মই ভাবোঁ বেংক পাৰ্টিটো বজাই ইমান আমি বিকৃত কৰা নাই কাৰণ আগৰ প্ৰজন্মই মানে যিবিলাক কৰিছিলে সেইবিলাকতো বেংক পাৰ্টি বজাইছে বা আপোনাৰ হিন্দী গীত গাইছিলে হিন্দী গীত ক'ৰ পৰা আহিব পাৰে নাগাৰা নামত এইটো দিয়ে নামৰ প্ৰতি বেছি আকৰ্ষিত হ'ব নেকি নৱপ্ৰজন্ম এতিয়া বহুত মানুহ মানে এতিয়া নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হৈছে বা ফোন যোগেও কৈছে যে আগতে আমি নাম ভালে পোৱা নাছিলোঁ এতিয়া মানে আমি নাম ভাল পোৱা হৈছে আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ। ডিআই বুদ্ধ কটকীক হাতেলতে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে। কামৰূপ মেট্ৰৰ ডিআই বুদ্ধ কটকী ঘোষ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে ডিআই বুদ্ধ কটকী। বিদ্যালয়ৰ উন্নয়ন পুঁজিৰ অডিটৰ অনিয়মত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ। অডিটৰ পৰা এজনক ৰেহাই দিয়াৰ নামত তেওঁ উৎকোচ লৈছিল। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ডিআই বুদ্ধ কটকী। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ, ডিআই বুদ্ধ কটকীক হাতেলতে গ্ৰেপ্তাৰ কৰাৰ খবৰ। কামৰূপ মেট্ৰৰ ডিআই বুদ্ধ কটকী ঘোষ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হৈছে ডিআই বুদ্ধ কটকী। বিদ্যালয়ৰ উন্নয়ন পুঁজিৰ অডিটৰ অনিয়মত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ। অডিটৰৰ পৰা এজনক ৰেহাই দিয়াৰ নামত ঘোষ লৈছিল তেওঁ। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে বুদ্ধ কটকী। দহ মাৰ্চলৈ স্থগিত মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি আদালতে সংৰক্ষিত কৰি ৰাখিলে জিম্মাৰ নিৰ্দেশ। আজি আদালতত হাজিৰ কৰোৱা হৈছিল মনীষ চিচোদিয়াক। আজি CBIৰ জিম্মাৰ অন্ত পৰিছিল মনীষ চিচোদিয়াৰ। দিল্লীৰ সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিচোদিয়া। 10 মাৰ্চলৈ স্থগিত মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি আদালতে সংৰক্ষিত কৰি ৰাখিলে জিম্মাৰ নিৰ্দেশ। আজি আদালতত হাজিৰ কৰোৱা হৈছিল মনীষ চিচোদিয়াক। চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ জিম্মা আজি অন্ত পৰিছিল মনীষ চিচোদিয়াৰ। দিল্লীৰ সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিচোদিয়া। মনীষ চিচোদিয়াক ইতিমধ্যে দিল্লীৰ সুৰা নীতি সন্দৰ্ভত কৰায়ত্ব কৰাৰ খবৰ আপোনালোকে গম পাইছিলে। আৰু মনীষ চিচোদিয়াই তদন্তত কোনো ধৰণৰ সহযোগ কৰা নাছিল। তেওঁৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগসমূহৰ তেওঁ প্ৰত্যুত্তৰ দিব ভালদৰে পৰা নাছিল। তেওঁৰ হাতত কোনো সৎ উত্তৰ নাছিল আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰ বাবেই তেওঁক চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে গ্ৰেপ্তাৰ কৰিছিল। আৰু বাৰে বাৰে তেওঁৰ জামিন আবেদনৰ বাবে চেষ্টা চলাই থকা হৈছে, কিন্তু সেয়া জামিন আবেদন এতিয়ালৈকে সম্ভৱপৰ হোৱা নাই। এইবাৰ 10 মাৰ্চলৈ স্থগিত মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি আদালতে সংৰক্ষিত কৰি ৰাখিলে জিম্মাৰ নিৰ্দেশ। আজি আদালতত হাজিৰ কৰোৱা হৈছিল চিচোদিয়াক। আজি CBIৰ জিম্মা অন্ত পৰিছিল, কিন্তু আদালতে 10 মাৰ্চলৈ স্থগিত ঘোষণা কৰিছে মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি। কিছুদিন পূৰ্বে স্বচ্ছতাৰ পুৰস্কাৰ লাভ কৰা কৰিমগঞ্জ পৌৰসভাই পাহৰিলে স্বচ্ছতাৰ পৰিভাষা, যাৰ ফলত কৰিমগঞ্জ চহৰত বৰ্তমান চৰম দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। চহৰৰ মুখ্য ৰাজপথসমূহৰ দাঁতিত আৱৰ্জনাৰ দমে অতি লেতেৰা পৰিৱেশ পৰিলক্ষিত কৰাইছে সকলোৰে মাজত। চহৰৰ মুখ্য বজাৰৰ ৰাজপথৰ য'তে ত'তে পৰি আছে আৱৰ্জনা। আনফালে ষ্টেচন ৰোড সহ বিভিন্ন পথৰ দাঁতিত লেতেৰা আৱৰ্জনাৰ দমে অতিষ্ঠ কৰিছে পথচাৰী। পৌৰসভাৰ গাফিলতিৰ বাবে এনেদৰে আৱৰ্জনাৰে ভৰি পৰিছে চৌপাশ। বিজেপি শাসিত পৌৰসভাক কটাক্ষ কৰে বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই। মিউনিচিপালিটিৰ যিবিলাক আছে এইবিলাকৰ মেইন কামটো হৈছে যে মানে চাফ চুথৰা, অৰ্থাৎ চহৰখনত যাতে এটা সুস্থ আৰু সুন্দৰ পৰিৱেশ থাকে, ক্লিন এণ্ড ক্লিয়াৰ, এইটোৰ ওপৰত মেইন জোৰ দিব লাগে। কিন্তু অতি দুখৰে ক'ব লগা হৈছে যে আমাৰ মিউনিচিপালিটিতো বেলেগ কোনো কাম নাই, এটাই কাম সিহঁতৰ টেক্সটো কেনেকৈ বঢ়াব পাৰে। মই ভাবোঁ যে কৰিমগঞ্জৰ ৰাইজে মানে 2 হাত ভৰি বিজেপিক ভোট দিছে এইবাৰ মিউনিচিপালিটিত, কিন্তু ৰাইজে এতিয়া গম পাই গৈছে আৰু সিহঁতৰ বেলেগ কোনো কাম নাই, টেক্স বঢ়োৱা সিহঁতৰ মেইন কাম। আৰু মেইনলি হৈছে মিউনিচিপালিটিৰ ৰাস্তা ঘাটবিলাক ক্লিয়াৰ কৰা, ড্ৰেইনবিলাক ক্লিয়াৰ কৰা, কিন্তু একো কাম নকৰে। এইটো কাৰণে য'তে ত'তে জাবৰ পেলোৱা আছে, ভৰ পেলোৱা আছে, কিবা পশুবিলাক হত্যা হৈ পৰি আছে। এইটো কাৰণে মিউনিচিপালিটিৰ যিটো মেইন ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যিটো কাম আছিলে, একো কাম সিহঁতে কৰিব পৰা নাই। হোজাইত ছোৱালী হোষ্টেলত প্ৰৱেশ কৰা নেকেড মেনক গ্ৰেপ্তাৰ কৰা হৈছে। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেকেড মেন অমৰজিৎ ৰাজকুমাৰক। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত নেকেড মেনক চিনাক্ত কৰে এটা PGৰ স্বত্বাধিকাৰীয়ে। নাঙত হৈ এই ব্যক্তিগৰাকীয়ে প্ৰৱেশ কৰে গাৰ্লছ হোষ্টেলত আৰু তাৰ পাছতে আতংকৰ সৃষ্টি কৰে। কেমেৰাটো বন্দী হৈছিল কিছু দৃশ্য, সম্পাদিত ৰূপত দেখুৱাবলৈ আমি এয়া বাধ্য। এনেধৰণেই এই ব্যক্তিগৰাকীয়ে নাঙত হৈ ছোৱালী হোষ্টেলত প্ৰৱেশ কৰেগৈ। উদ্দেশ্যৰ লক্ষ্যক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। মুখত এখন তেওঁ কাপোৰ বান্ধি লয় আৰু কাপোৰ বান্ধি গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি তেওঁ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ হয়তো চেষ্টা কৰে। নেকেড মেন নাম দিছে এওঁক এতিয়া বিভিন্নজনে। সেয়েহে এই নেকেড মেনক বিচাৰি আৰক্ষী ইমান দিনে জোৰদাৰ গতিত অভিযান চলাই আছিল। অৱশেষত এজন PGৰ স্বত্বাধিকাৰীৰ তথ্যমতে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অমৰজিৎ ৰাজকুমাৰ নামৰ এই নেকেড মেনজনক।
সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত আছে এই নেকেড মেন। আমি চাওক আমাৰ মানে কালি অভিযান চলাই আমি ইতিমধ্যে কেইবাজনো ব্যক্তি কৰায়ত্ব কৰা হৈছে এইটো ঘটনা সংক্ৰান্তত আৰু তাৰোপৰি আমাৰ অভিযান চলি আছে আৰু মানুহ কৰায়ত্ব কৰা হ'ব আৰু আপোনালোকে দেখিলে আমি এজ এ কনফিডেন্স বিল্ডিং মেজাৰ আমি মহিলা যুৱতীৰ সুৰক্ষাৰ স্বাৰ্থত আমি গোটেই সমগ্ৰ হোজাই টাউনতে ৰোড মাৰ্চ আৰু এৰিয়া ডমিনেশ্যন আমি কৰিছোঁ যাতে সকলোৱে সুৰক্ষিত অনুভৱ কৰে। ক্ষীপ্ৰতাৰে তদন্ত চলাই নিছোঁ আপোনালোকে দেখিছেই আৰু আগন্তুক দিনত আপোনালোকে আৰু এনেধৰণৰ তদন্তৰ এই ৰিজাল্টটো দেখিবলৈ পাব। আমি নাকা লগাই আছোঁ এতিয়া আৰু এইফালে আমি এৰিয়া ডমিনেশ্যন কৰিছোঁ, ৰোড মাৰ্চ কৰিছোঁ। আগন্তুক দিনত আপোনালোকে আৰু এনেকুৱা আমাৰ দেখিব ব্যৱস্থা। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। দিছপুৰ লাষ্ট গেটত সমবেত শতাধিক শিক্ষক কৰ্মচাৰী অপ্ৰাদেশিকৃত সকলো শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা আৰু আগন্তুক বাজেট অধিৱেশনত পুঁজি ধাৰ্য ন্যায্য প্ৰাপ্তি আৰু সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অৱশ্যে প্ৰতিবাদীসকলক আটক কৰে আৰক্ষীয়ে। প্ৰাদেশিকৰণ কৰিব লাগে বিনা বেতনে 30 বছৰ 40 বছৰে আমি সকলো শিক্ষকে কাটি আছো। এই কাটি থকা আমাৰ প্ৰাপ্যখিনি আমাক ঘূৰাই দিব লাগে। আমাৰ সকলো শিক্ষকে আমি হাত ভৰি আছো, হাত ভৰি থাকি আমি পংগু হৈ গৈছো। আমাক অসম চৰকাৰে ইমানে ফালি আহিছে, যদি আমাৰ যদি ন্যায্য পত্ৰখিনি আমাক ঘূৰাই নাপাওঁ আজিৰ দিনটো আমাক স্বীকৃতি পত্ৰ দিব লাগিব। আমাৰ সকলো শিক্ষকে আজি হাত ভৰি থাকি পানী ঘাঁ নচৰা অৱস্থা হৈ গৈছে। আমাৰ শিক্ষকসকলে নিজৰ পেটত বান্ধি নিজৰ ভাত নোখোৱাকে খেতি পথাৰ নোখোৱাকে একো নোখোৱাকে আমাৰ শিক্ষকসকলে ল'ৰা ছোৱালী বিনা বেতনে 30-35 বছৰে শিক্ষাদান কৰি আহিছে। কিয় শিক্ষামন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিনা বেতনে শিক্ষাদান কৰি অহা শিক্ষা পোহৰ দিয়াটো কি আমাক অপমান বুলি ভাবিছে নেকি? আমাক কি কৰ্মৰ কাম কৰা নাই বুলি ভাবিছে নেকি? আমি নগাঁৱৰ ৰাঙলত এক জঘন্য ঘটনা সংঘটিত হৈছে। নিচাজাতীয় দ্ৰব্য খুৱাই নৱম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন চলোৱা হ'ল। গুলজাৰ হুছেইন, কুদ্দুছ আলী নামৰ দুজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়। ৰাঙলুৰ চাহ বাগানৰ সমীপত সংঘটিত হয় এই ঘটনা। গুলজাৰ হুছেইন ছাত্ৰীগৰাকীৰ সম্পৰ্কীয় ভিনীহিয়ে। কিশোৰীগৰাকীক ঘৰৰ পৰা ফুৰাবলৈ লৈ গৈছিল গুলজাৰে। এগৰাকী বান্ধৱীৰ সৈতে নিজৰ গাড়ীত ফুৰাবলৈ লৈ গৈছিল। আদবাটতে গাড়ীৰ পৰা নমাই দিছিল বান্ধৱীগৰাকীক। তাৰ পিছতে কিশোৰীগৰাকীক খুৱাইছিল নিচাজাতীয় দ্ৰব্য। গাড়ীৰ ভিতৰত যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ পৰিয়ালৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈছিল কিশোৰীগৰাকীক। অচেতন অৱস্থাত কিশোৰীক পেলাই উধাও হৈছিল গুলজাৰ। গুলজাৰৰ সৈতে আছিল তেওঁৰ সংগী কুদ্দুছ আলী। আৰক্ষী আৰু পৰিয়ালে কিশোৰীগৰাকীক লৈ চিকিৎসালয়লৈ গুচি যায় আৰু নিশা প্ৰায় 9 বজাত এই ঘটনা সংঘটিত হৈছিল। বৰ্তমান আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, কিন্তু বৰ্তমানেও পলাতক অৱস্থাত আছে দুই অভিযুক্ত। 8টা বজাত দুটা ছোৱালীক একলগত লৈ গৈছে। কোনে নিছে? লৈ গৈছে আমাৰ ল'ৰাটোৰ নাম গুলজাৰ হুছেইন আৰু তাৰ লগত যে আছে তাৰ নাম হৈছে কুদ্দুছ আলী। দুটাই লৈ গৈছে। লৈ গৈ পেলাই ক'তবা নিছে মই নাজানো, কিবা কিবি মদ চদ না কিবা খুৱাই পেলাই আনি পেলাই সেইটো ছোৱালীক নমাই দিছে আৰু কিবা কয় পাক্কা সৰকৰ পৰা ডলি মাৰি তলত পেলাই দি থৈ গুচি গৈছে। ছোৱালীজনী কোন ক্লাছত পঢ়ে? ছোৱালীজনী 9ত পঢ়ি আছে। 9ত পঢ়ে। কাম কৰিছে বুলি সন্দেহ কৰে নেকি আপোনালোকে? এনেও অলপ সন্দেহ আছে। ৰিপৰ্টটো এতিয়া পোৱা নাই। ৰিপৰ্টটো পোৱা নাই। ডাক্তৰে ট্ৰিটমেণ্ট কৰা নাই। কোন ঠাইত পেলাই থৈ গৈছে? জেগাখিনিৰ নাম কি হয়? লালি স্কুলৰ ওচৰত। কি জেগা সেইখিনি? ৰাংগলুৰীয়া লালি স্কুলৰ ওচৰত। মথুৰাত হোলীৰ আনন্দ। ব্ৰজসকলে পালন কৰিলে হোলী। হোলীৰ আনন্দত মতলীয়া গোপীসকল। মথুৰাত ৰংভৰি একাদশী পালন। মথুৰাৰ দ্বাৰকাধীশ মন্দিৰত একাদশীৰ হোলী। ইয়াৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এনেধৰণে মথুৰাত দ্বাৰকাধীশ মন্দিৰত একাদশীৰ হোলী খেলা হৈছে। হোলীৰ আনন্দ এতিয়া মথুৰাৰ সৰ্বত্ৰ। ব্ৰজসকলে পালন কৰিলে হোলী। মতলীয়া হৈ পৰিছে গোপীসকল এই আনন্দত। মথুৰাত ৰংভৰি একাদশী পালন কৰা হৈছে এনেদৰেই। মথুৰাৰ দ্বাৰকাধীশ মন্দিৰত এয়া একাদশীৰ হোলীৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে।
দুৱাৰদলিত বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ বুলি ক'লেই নাচি উঠে বৰপেটাবাসীৰ দেহ মন প্ৰাণ। বৰপেটা সত্ৰত 6 মাৰ্চ সোমবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিখ্যাত দৌল মহোৎসৱ। সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি সোমবাৰে বন্ধোৎসৱ, মঙলবাৰ আৰু বুধবাৰে ভৰদৌল আৰু বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হ'ব সুৱেৰী বা ফাকুৱা। দৌলক লৈ বৰপেটাবাসীৰ গাত এতিয়া তৎ নাইকিয়া। বৰপেটা সত্ৰৰ দালানত নিশা বৰপেটাৰ যুৱকৰ হোলীগীতৰ ৰোল এয়া আখৰা বুলি ক'ব পাৰি আৰু বৰপেটাৰ প্ৰতিখন হাতীৰ যুৱকসকলে এনেদৰেই নিশা দুপৰলৈকে হোলীগীত গাই উন্মনা হৈ পৰিছে কৃষ্ণ প্ৰেমত। চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনাৰ খবৰ। কৰ্মৰত অৱস্থাতে মেচিনত সোমাই কৰুণ মৃত্যু হ'ল এজন শ্ৰমিকৰ। মেচিনত সোমাই প্ৰণৱ দত্ত নামৰ শ্ৰমিকজনৰ মৃত্যু হৈছে। লোমা ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ অধীনত শ্ৰমিক আছিল প্ৰণৱ দত্ত। মৃত শ্ৰমিকজনৰ ঘৰ চাবুৱাৰ বালিজান পানীয়েৰা গাঁৱত। মৃতদেহ লৈ চাবুৱা আৰক্ষী থানা ঘেৰাও কৰে ক্ষোভিত গাঁওবাসীয়ে। মেচিনত কাম কৰি থকাৰ সময়তেই মেচিনটো চলি যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন আৰু পাছত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত মৃত্যু সাৱটি লয়। সুমিত নামৰ এজন পৰিচালকে মেচিনটো চলাই দিয়াৰ ফলতেই এই ঘটনা সংঘটিত হয়। আনহাতে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ক্ষুব্ধ হৈ পৰে গাঁওবাসী। ক্ষুব্ধ লোকসকলে প্ৰণৱ দত্তৰ মৃতদেহ লৈ ঘেৰাও কৰে চাবুৱা আৰক্ষী থানা। এই দুৰ্ঘটনাৰ উচিত বিচাৰ নোহোৱালৈকে আৰু উচিত ক্ষতিপূৰণৰ দাবীত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। আনহাতে এই ঘটনাটোৰ পাছতেই দিক বিদিক হেৰুৱাই পেলাইছে প্ৰণৱ দত্তৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। ইতিমধ্যে চাবুৱা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বেমাৰী বাপেকো বেমাৰী, এতিয়া বাপেকৰ প্ৰেছাৰ আছে, কেনেকে চলিব কি কৰিব ল'ৰাটোৱে কমনি অকলে এটাই ল'ৰা ছোৱালী দুজনী আছিলে, বিয়াই দিলে। এতিয়া অকলে ল'ৰাটোৱে আছিলে, সেয়া গুচি গ'ল। জামুগুৰিহাটত এতিয়া 12 চহৰীয়া ভাওনাৰ বতৰ। অহা 6 মাৰ্চৰ পৰা 9 মাৰ্চলৈ 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ঐতিহ্যমণ্ডিত 12 চহৰীয়া ভাওনা মহোৎসৱৰ বাবে জামুগুৰিয়া ৰাইজৰ এতিয়া যুদ্ধকালীন প্ৰস্তুতি। ভাওনা মহোৎসৱত 21খন খলাত অনুষ্ঠিত হ'ব লগা 42খন ভাওনাৰ কেইবা শতাধিক ভাৱৰীয়াৰ বাবে এতিয়া গাঁৱে গাঁৱে যুৱকসকল ব্যস্ত হৈ পৰিছে ধনু, কাৰ, গতাকে ধৰি যুদ্ধৰ সামগ্ৰী তৈয়াৰ কৰাত। ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং।